Hey guys, নমস্কাৰ সকলোকে মই ইউনাইটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আৰু প্ৰিপাৰেচন ধুনীয়াকৈ চলাই আছে বুলি। আজি শুক্ৰবাৰ হয় আৰু আজি এতিয়া মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছো। এতিয়া বাজিছে 11টাৰ পৰা ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু কামৰ মাজত থাকিব লগা হ'ল। এতিয়া গা পা ধুই মেলি বলো ব্লগটো ষ্টাৰ্ট কৰি দিও আৰু পঢ়া টেবুললৈ যাও। মই যেটো কালি টাৰ্গেট লৈছিলো যে ক্লাছ 9ৰ সোশিয়াল সায়েন্সৰ বুকৰ যিমানখিনি কোৱেশ্চন আছে ইতিহাস পাৰ্টটো গোটেইখিনি মই নোট ডাউন কৰি পিনে মুখস্থ কৰিম আৰু আজি ৰিভিজন কৰিম এতিয়া। তো এতিয়া মই ৰিভিজন কৰিবলৈ যাও আৰু এনেকৈ কি হয় যে টাৰ্গেটবোৰ লোৱা হয় ন, টাৰ্গেটটো এচিভ নোহোৱালৈকে আমি যেতিয়া পঢ়ি থাকো তেতিয়া টাৰ্গেটটা ললো যে এইটো কমপ্লিট কৰিম বুলি। তো কমপ্লিট নোহোৱালৈকে আমাৰ এইটো ব্ৰেইন ঘূৰি থাকে। যেতিয়া কমপ্লিট হয় তেতিয়া ধুনীয়াকৈ হৈ যায়। সেইটো কাৰণে এনেকৈ টাৰ্গেট ল'ব লাগে যাতে পটককৈ কমপ্লিট হয় আৰু মই এইটো নিজে কৰি চাইছোঁ। সেইটো কথা আপোনালোকক জনালোঁ। কালি যিহেতু টাৰ্গেটটো লৈছিলোঁ যে কমপ্লিট কৰিম বুলি আৰু এতিয়া কমপ্লিট মোৰ হৈ গ'ল। এতিয়া মই ৰিভিজন কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই চাব। আজি মেথছো কৰিম বুলি ভাবিছোঁ দিনতে অকণমান। তো মেথছৰ ওপৰত যিখিনি কুৱেশ্যন সুধি আছিল তেওঁলোকক মই উত্তৰখিনি দি দিম আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু আজি বাহিৰতে আছোঁ, ধুনীয়াকৈ ৰ'দ দি আছে। তো ভিডিঅ'টো শেষলৈকে চাই চাওক। ল'ৰাটো শুইছিলে আকৌ উঠিলে, এতিয়া ই উঠিলে। আনন্দমঠ উপন্যাসখন কোনে লিখিছিলে? আনন্দমঠ উপন্যাসখন বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় লিখিছিলে। আনন্দমঠ উপন্যাসখন কোনে লিখিছিলে? আনন্দমঠ উপন্যাসখন বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। Hey guys, এতিয়া মই কালি ৰাতি যিখিনি মই মুখস্থ কৰিছিলোঁ ক্লাছ 9ৰ ইতিহাস পাৰ্টটোৰ যি সোশিয়াল সায়েন্সৰ বুকখনৰ সেইখিনি মোৰ কমপ্লিট হৈ গ'ল মুখস্থ কৰি। এতিয়া মই ৰাতিপুৱা ৰিভিজন কৰিছোঁ। মই আগতে এটা ৰিভিজনৰ ওপৰত আপোনালোকক ভিডিঅ' দিছোঁ। ৰিভিজনটো আমাক মানে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মোৰ যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে গম পায় যে মই আগদিনা কৰাটো পাছদিনাখন মই ৰিভিজন কৰোঁৱেই। বাৰে বাৰে যিমান ৰিভিজন কৰি থকা হয় ন সিমান নিজৰ কাৰণে ভাল, যাতে কুৱেশ্যনটো আহিলে আপোনাৰ খোকোজা নালাগে এইটো হ'বনে অপশ্যন বিটো হ'ব। গতিকে আপোনালোকৰ ৰিভিজন কৰিব, যিসকলে নকৰে তেওঁলোকক কৈছোঁ। Hey guys, আপোনালোকৰ মাজৰে এজন ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছিলে বা আপুনি জেনেৰেল নলেজখিনি বেছিকৈ পঢ়ে নেকি? আচলতে কি হয় মই মেথছ আৰু ইংলিছত অলপ উইক, গতিকে মই জিকেটোৰ অকণমান হ'লেও পাৰোঁ, মানে বেছি নোৱাৰিলেও অলপ হ'লেও পাৰোঁ। সেইটো কাৰণে মই জিকেটোতে বেছি গুৰুত্ব দিওঁ যাতে মই জিকেত অলপ হ'লেও বেছিকৈ মাৰ্কছ উঠাব পাৰোঁ ইংলিছ আৰু মেথছতকৈ। মানে সেইটো মই তোমালোককো কওঁ। মানে মই এই কথাটো শিকিলোঁ অৰবিন্দ বৰুৱা চেনেলৰ পৰা, অৰবিন্দ দাদাৰ পৰা। তেওঁ কৈছিলে যে যিটো ছাবজেক্ট তুমি ভাল পোৱা বা তুমি পাৰা সেই ছাবজেক্টটোত আৰু অলপ কষ্ট কৰিবা, তেতিয়া ধুনীয়াকৈ তুমি নাম্বাৰটো উঠাব পাৰিবা। এইটো নহয় যে ইংলিছ আৰু মেথছত কম উঠালেও হ'ব, সেইটোতো উঠাব লাগিব। কিন্তু আমি যদি জিকে ইংলিছ মেথছতকৈ জিকে যদি আমি 2 মাৰ্কছ বা 3 মাৰ্কছ এটা বেছিকৈ উঠাওঁ মানে তেতিয়া ভাল আৰু মাৰ্কছটো বাঢ়িব। সেইটোৱে কথা। যিহেতু ইংলিছ আৰু মেথছত ইমান ভাল নহয় সেইটো কাৰণে জিকেটোত বেছি গুৰুত্ব দিওঁ। আৰু তুমি চাবা যেতিয়া জিকে পাৰ্টটো পঢ়িব যাবা নহয়, জিকে পাৰ্টটো এতিয়া মোৰ জিকে যিখিনি ক্লাছ 9ৰ মানে হিষ্ট্ৰী পাৰ্টটোৰ সোশিয়াল সায়েন্স বুকখনৰ নোট লিখিছিলোঁ সেইখিনি মই কালি মুখস্থ কৰিছিলোঁ আৰু আজি ৰিভিজন কৰিছিলোঁ। তো মই ৰিভিজন কৰি ধুনীয়াকৈ হৈ গ'ল। এতিয়া বাজিছে 12:55, মানে 1 বাজিব হ'ল। মই 11টা বজাৰ পৰা এতিয়া 1টালৈকে ৰিভিজনে কৰিলোঁ। মানে আগৰো অলপ আছিলে সেইখিনি আৰু লগতে এতিয়াৰখিনি এনেকুৱা কৰিছোঁ যাতে অলপো নিখুঁত থাকি নাযায়, নিখুঁতভাৱে কৰিছোঁ মানে আৰু যাতে প্ৰতিটো বস্তু ধুনীয়াকৈ মনত ৰয় আৰু অলপো ভুল নহয় যাতে সেনেকুৱাকৈ ৰিভিজন কৰিলোঁ। আৰু মই ভাবোঁ তেনেকেই কৰিব লাগে, অকণমান সময় যায় কিন্তু ধুনীয়াকৈ ৰিভিজনটো হৈ যায়। আৰু এতিয়া মই মেথছ কৰিম। মেথছ কিন্তু আপোনালোকক দেখাব নোৱাৰোঁ, মাজে মাজে দেখাম বাৰু কিন্তু সম্পূৰ্ণ দেখাব নোৱাৰোঁ, কিয়নো মেথছ মই যোনটো মোবাইলৰ পৰা কৰোঁ সেইটো মোবাইলতে মই ভিডিঅ' কৰোঁ যিহেতু, আৰু ইয়াতে SPK গ্ৰুপো আছে, সেইটো কাৰণে মই আপোনালোকক দেখাব নোৱাৰোঁ। আৰু এখন মানে A4 সাইজৰ পেপাৰত মই ফৰ্মুলাবোৰ লিখি গৈছোঁ, ফৰ্মুলা কিছুমান লিখি গৈছোঁ। ইয়াতে সম্পূৰ্ণখনে মই আপোনালোকক দি দিম বাৰু, কিন্তু এতিয়া আপোনালোকক মই মাজে মাজেহে দেখাব পাৰিম মেথছ কৰোঁতে। ৰাতি কি হয় ল'ৰাটো আজিকালি মানে মই শুলেহে শুৱে আৰু তাক খুৱাব যাওঁতে মানে কি হয় উঠি আহিব আকৌ মন নাযায়, মেথছখিনি থাকি যায়গৈ। সেইটো কাৰণে এতিয়া মই মেথছ কৰিম বুলি ভাবিছোঁ দিনতে। আজি বোলো মেথছটো কৰি আজৰি হৈ থাকোঁ। তো এতিয়া মেথছ কৰোঁ। এয়া চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট লিখি লৈছোঁ মেথছৰ। আৰু এইপিনে একাপ গাখীৰ চাহ আৰু গুড় লৈ লৈছোঁ। আৰু আজি এইপিনে এয়া মন্দিৰৰ শৰাই কিছুমান আছে, এইপিনে মহাদেৱৰ ফটো, ডম্বৰু, চাকি তাকি কিবাকিবি থৈছে।
যেতিয়া জিকে পাৰ্টটো চাবা নহয় এখন সাগৰৰ নিচিনা আৰু সেই সাগৰখনত তুমি পাৰ নোপোৱা সেই সাগৰখনত পাৰ পাবলৈ হ'লে সাঁতুৰিব জানিব লাগিব আৰু সাঁতুৰিবলৈ হ'লে সাঁতোৰ বিদ্যাটো থাকিব লাগিব সেইটো কাৰণে জিকেটো ইমান বিশাল ন বহুত ডাঙৰ কেতিয়াও শেষেই নহয় পঢ়ি সেইটো কাৰণে মই জিকেত অলপ বেছি গুৰুত্ব দিওঁ আৰু এইপিনে মই মেথছ কৰি আছোঁ মেথছৰ ফৰ্মুলাখিনি মেইন আৰু মই যে ফৰ্মুলা মনত থওঁ আকৌ পাহৰি যাওঁ তেনেকুৱাই হয়গৈ সেইটো কাৰণে বাৰে বাৰে প্ৰেক্টিছ কৰি থাকিব লাগে মই প্ৰেক্টিছ খুব কমেই কৰা হয় বহুত বেছি প্ৰেক্টিছ কৰা নহয়গে যিমানখিনি আচলতে কৰিব লাগে সিমানখিনি কৰা নহয়গে আৰু এটা কথা কি জানেনে এষাৰ কথা আছে পৃথিৱীত থকা সকলো মানুহেই জ্ঞানী পৃথিৱীত থকা কিন্তু আমি জ্ঞানী হৈও মূৰ্খৰ দৰে কাম কৰোঁ আমি জানো যে পঢ়া শুনাটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বা পঢ়া শুনা কৰিলে আমাৰ অভাৱ অনাটন সকলোবিলাক দূৰ হ'ব সকলো ক্ষেত্ৰতে পঢ়া শুনাটোৱেই মেইন কিন্তু আমি সেইটো জানিও ভুল কৰোঁ আচলতে সেইকাৰণে এষাৰ কথা কোৱা হয় যে পৃথিৱীত থকা সকলো মানুহেই জ্ঞানী কিন্তু কাম কৰে মূৰ্খৰ দৰে আৰু সুধি আছিলে যে মেথছ আপুনি কেনেকৈ কৰে মেথছ মানে কি হয় যে মই যিহেতু SPKৰ পৰা আৰু ইকুৱেল এডুকেশ্যনৰ পৰা কৰোঁ মেথছৰ 2-3টা ভিডিঅ' যিমানটা ভিডিঅ' দিয়া আচলতে ভিডিঅ'কেইটা কৰাৰ পাছত মই আকৌ ইউটিউবত চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰাৰ পাছত যিখিনি কুৱেশ্যন মানে 20টামান কুৱেশ্যন মই প্ৰেক্টিছ কৰোঁ কেতিয়াবা 15টা কেতিয়াবা 10টা মানে 20টা মই টাৰ্গেট লওঁ কিন্তু নহয়কৈ সেইটো কাৰণে মই মানে সেনেকৈয়ে কৰোঁ আৰু আপোনালোকে সুধি থকাৰ বাবে মই কৈ দিলোঁ Hey guys, এতিয়া 4:34 হৈছে আৰু মই জাস্ট মেথছ কৰি উঠিছোঁ এতিয়াও মানে ভিডিঅ' আছে বহুতখিনি এইপিনে ল'ৰা উঠিলে সেইটো কাৰণে মই বোলো অকণমান ৰেষ্ট লৈ লওঁ তো তাকে সি বিস্কুট খাই আছে আৰু অংক কৰি আজি একদম কিবা লাগি গৈছে 4:30 বাজিলেগৈ আৰু আজি মেথছ কৰি এতিয়া মানে 1টা বজাৰ পৰা মেথছ কৰিবলৈ বহিছোঁ এতিয়ালৈকে মোক শেষেই হোৱাগৈ নাই আৰু এটা মানে চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ আৰু এটা ভিডিঅ' বাকী আছে এতিয়াও আজি মই সেইটো টাৰ্গেট লৈছিলোঁ দিনত মানে কিবা এটা টপিক একেবাৰে কমপ্লিট কৰিম বুলি মানে আৰু যিটো ভিডিঅ' আছে সেইটো ভিডিঅ' কৰাৰ পাছত মই মানে ভিডিঅ' এডিটিং কৰিব লাগিব আজি দিনটোৰ ভিডিঅ'টো এডিটিং কৰি থাম্বনেইল বনাই আপলোড কৰিবৰ কাৰণে বাহিৰত প্ৰায় আধা ঘণ্টা 45 মিনিটমান সময় যাব তাৰপাছত আকৌ মই মানে ইউটিউবত চাৰ্চ কৰিম চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্টৰ মানে কিছুমান কুৱেশ্যন 20টামান মই সলভ কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাম কেইটা কৰিলোঁ তাৰপাছত সেই আজি অকল মেথছ কৰাই হৈছে মই মানে ভাবিছিলোঁ যে আজি কিবা এটা টাৰ্গেট কমপ্লিট কৰিম কালি মোৰ ভাল লাগিলে মানে টাৰ্গেটটো কমপ্লিট কৰি যে মানে মই যি ক্লাছ 9ৰ ছ'চিয়েল চায়েন্সৰ সেইটো যে কৰিছিলোঁ মানে সেইটো মোৰ কমপ্লিট হ'ল যে সেইকাৰণে মোৰ মানে মনত আৰু এটা উৎসাহ আহি গ'ল যে আৰু এটা মই কিবা এটা টাৰ্গেট লওঁ আজি ভিডিঅ'টো কমপ্লিট কৰিম বুলি মেথছটো চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্টটো ল'লোঁ তো সেইটো আজি মই যেনে তেনে কমপ্লিট কৰিম এটা ভিডিঅ' আছে তাৰপিছত মই ইউটিউবত চাৰ্চ কৰিম আৰু এতিয়া ছাৰে মানে যিখিনি কৰাই আছে ন মানে MTS অহা SSC GD অহা মানে 2023 অহা কিছুমান কুৱেশ্যন কৰাই আছে ছাৰে মানে ভালেই লাগিছে কৰি বুজি পালে এনেও অংক মই বহুত বেছি ভাল পাওঁ কিন্তু বুজি নাপালে মই একদম বেলেগ বেয়া পাওঁ মই মানে ব'ৰ হৈ যাওঁ ভাল নালাগে মোক মানে এইবিলাক এনেকুৱা কিছুমান কুৱেশ্যন বুজি নাপাওঁ মানে এইবিলাক কৰিবলৈ মোক টাইম লাগে বহুত দেৰি যুঁজি এখিলা দুখিলা পেজ লেতেৰা হোৱাৰ পাছতে মোৰ অংকটো লাগে মানে 5 বছৰৰ বাবে বছৰি 6% আৰু 4 বছৰৰ বাবে বছৰি 5% নিৰ্দিষ্ট ৰাশিৰ সৰল সুতৰ মাজৰ পাৰ্থক্য 422 টকাৰ পৰিমাণ বিচাৰি উলিওৱা এনেকুৱা মানে অলপ ক্ৰিটিকেল টাইপৰ ন তো এইটো উলিয়াওঁতে বহুতখিনি টাইম গুচি যায় তেনেকৈ মানে আজি 1টা বজাৰ পৰা এতিয়া 5:30 বাজিলে হ'ব কিমান দেৰি হৈছে আৰু এটা ভিডিঅ' আছেই অলৰেডি তো সেয়াই আৰু মই বাহিৰত দেখুৱাই আনো এনেকৈ কৈছোঁ বুলি ভাবিব ন বাহিৰত পৰা আন্ধাৰ হৈ গ'ল আৰু আজি শিৱৰ মানে চতুৰ্দশী হয় তো যিহেতু আজি শিৱ চতুৰ্দশী তো মন্দিৰত ঘট স্থাপন কৰা হ'ল নতুনকৈ মানে ভাগৱতৰ কাপোৰ দিয়া হ'ল চাকি জ্বলোৱা হ'ল ডমৰু পিনে নতুনকৈ এখন ফটো লগোৱা হ'ল এনেকৈ আৰু বাহিৰত চক মানে মোৰ ফ্লাছটো অফ কৰিলে গম পাব অকণমান আন্ধাৰ হৈছেগৈ আৰু আজি মই মেথছ এইখিনি কৰিলোঁ এইখিনি দেখিছেনে মানে SSC GD ৰখা তাকো এইটো মই কাটি দিলোঁ নোৱাৰিলোঁ কাৰণে তাৰপিছত এইখিনি এইপিনে এইটো কিছুমান MTSত অহাও আছে তাৰপৰা এইফালে এইখিনিলৈকে কৰিলোঁ এইটো MTSত অহা কুৱেশ্যন আধা কৰি থোৱা আছে তাৰপাছত এইফালে এইখিনি দেখাত কিন্তু বহুত কম লাগিছে ইয়াতে কমেও কেইবাটাও কুৱেশ্যন সোমাই আছে মই যিটো দুভাগ কৰি লৈছোঁ তো এইখিনি কৰিলোঁ আজি
বহুত টাইম লাগিলে কিন্তু এইখিনি কৰোঁতে দেখাত সৰু সৰু লাগিছে আজি ভিডিঅ'টো তেন্তে মই এইখিনিতে শেষ কৰোঁ বাকী যিখিনি মানে ভিডিঅ' বা কৰিম বুলি কৈছোঁ সেইখিনি মই কৰি থাকিম ভিডিঅ'টো শেষ কৰি লওঁ প্ৰথমে আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পালে ভিডিঅ'টো যদিহে ভাল পালে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যিসকল চেনেলটো নতুনকৈ আহিছে আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু কিবা যদি নোট আপোনালোকক প্ৰয়োজন হয় তেন্তে কমেণ্টত জনাব মই নিশ্চয় কৈ দিম এজনে কৈছিলে দেই বঁটা আৰু সন্মানৰ ওপৰত এটা ভিডিঅ' দিবলৈ মানে শৰাইঘাটৰ পৰা মই দি দিম বাৰু যেহেতু সেই মানে বঁটা আৰু সন্মানৰ পেজ অকণমান দীঘল হ'ব ভিডিঅ'টো তো কোনোবা এদিন মই ভিডিঅ'ত দি দিম আৰু এজনে কিবাৰ ওপৰত বিচাৰিছিলে পাহৰিলোঁ আৰু ইংলিছ মই কৈছিলোঁ মই কিতাপখনৰ পৰাই কৰোঁ যদি মানে মই এন এপ্ৰ'চটো ইংলিছ আমাৰ যিখন ক্লাছ 9-10 স্কুলৰ ফালৰ পৰা দিয়ে চৰকাৰৰ ফালৰ পৰা সেইখনৰ পৰাই কৰি আছোঁ যদি আপোনালোকক তাৰ কিবা কিবি নোট লাগে মই দি দিব পাৰিম কিন্তু মই বেলেগকৈ বহীত নোট বনোৱা নাই ঠিক আছে তো আজিলৈ আহিছোঁ বাই বাই